নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যবাসীলৈ ভাল খবৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3ৰ কাম সমান্তৰালকৈ অৰুণোদয় 3.0 ৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি আৰু নিযুত মইনা আঁচনি সন্দৰ্ভত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে লৈ আহিছো তাৰ সবিশেষ 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3ৰ কাম আৰু বসুন্ধৰা 3ৰ কাম শীঘ্ৰে আৰম্ভ হ'ব 2 অক্টোবৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3ৰ কাম নৱেম্বৰ ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান 16 আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰও বিতৰণ কৰা হ'ব প্ৰদান কৰা হ'ব 16 আগষ্টৰ পৰা 1 অক্টোবৰৰ ভিতৰতে নিযুত মইনা আঁচনিৰ ধন প্ৰদান কৰা হ'ব ছাত্ৰীসকলৰ মাজত মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ'ব শীঘ্ৰে ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ বাবে যিসকলে ফৰ্ম পূৰণ কৰি প্ৰপত্ৰ পূৰণ কৰি জমা দিছিল তেওঁলোকে শীঘ্ৰে মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে সকলো যোগ্য হিতাধিকাৰীৰ বাবে ধন যিসকলে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব 126 টাকৈ সমষ্টিত মহকুমা আৰু উপজিলাৰ কাম আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰাই আৰম্ভ হ'ব কাম ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50,000 লোকক আৰু 50,000 নিবনুৱাই নতুনকৈ নিযুক্তি লাভ কৰিব ৰাজ্যত আৰু এই সময় বিষয়ক লৈ জিলা আয়ুক্তৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইদৰে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 2 অক্টোবৰৰ পৰা বসুন্ধৰা 3ৰ কাম আৰম্ভ হ'ব যিসকলৰ ভূমি নাই ভূমিক লৈ যিসকলে হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ বসুন্ধৰা 3ৰ অধীনত যোগ্য হিতাধিকাৰীসকলে ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰে সমান্তৰালকৈ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলে লাভ কৰিব ধন আৰু 1 অক্টোবৰৰ ভিতৰতে এই ধন প্ৰদান কৰা হ'ব যেটো 16 আগষ্টৰ পৰাই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব ছাত্ৰীসকলৰ মাজত আৰু ইয়াৰ পিছতে 1 অক্টোবৰৰ ভিতৰত নিযুত মইনা আঁচনিৰ অধীনত ধন লাভ কৰিব ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে 1000 টকাকৈ লাভ কৰিব সমান্তৰালকৈ নিযুত মইনা আঁচনিৰ অধীনত ডিগ্ৰী অথবা স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে 1250 টকাকৈ ধন লাভ কৰিব আৰু ইফালে স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে এই আঁচনিৰ অধীনত 2500 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলক মুঠ ধন লাভ কৰিব 10000 টকা স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলে সৰ্বমুঠ ধন লাভ কৰিব 12500 টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীসকলে সৰ্বমুঠ ধন লাভ কৰিব 25000 টকা আৰু এইদৰে যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 অৰুণোদয় 2.0 যি বিসংগতি আছিল সেই বিসংগতিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাক শুধৰাবলৈ ৰাজ্যত এতিয়া শীঘ্ৰে আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু যিসকল যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে প্ৰতিমাহে 1250 টকাকৈ ধন লাভ কৰিব সমান্তৰালকৈ মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মহিলা উদ্যমিতা আঁচনিক লৈ যিসকলে প্ৰপত্ৰ পূৰণ কৰি জমা দিছিল সেইসকলে শীঘ্ৰে লাভ কৰিব ধন যিটো পূৰ্বে কোৱা হৈছিল যে প্ৰথম পৰ্যায়ত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10000 টকাকৈ লাভ কৰিব মহিলাসকলে আৰু শীঘ্ৰে এই ধন প্ৰদান কৰা হ'ব মহিলাসকলক 126 টাকৈ সমষ্টিত মহকুমা আৰু উপজিলাৰ কাম আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰাই আৰম্ভ হ'ব এই কাম সমান্তৰালকৈ ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50000 লোকক অৰ্থাৎ 50000 চাকৰি পুনৰ নতুনকৈ মুকলি হ'ব আৰু যিসকল নিবনুৱা আছে নিবনুৱাসকলে লাভ কৰিব এই চাকৰি যেটো 50000 লোকক নতুনকৈ দিয়া হ'ব নিযুক্তি এই সকলো সন্দৰ্ভত জিলা আয়ুক্তৰ সৈতে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত এইদৰে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে কিয় শুনাবলৈ চেষ্টা কৰিছো যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰো সফলভাৱে ৰূপায়ণ কৰিব পাৰো 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছো তাৰ বিষয়ে আমি আলোচনা কৰিলো অসমত আমি 126টা সমষ্টিত
একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছো আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা অৰ্থাৎ মহকুমা অব্লিক উপজিলা মহকুমা বুলিও ক'ব পাৰো উপজিলা বুলিও ক'ব পাৰো আৰু এই মহকুমা সমূহত কি কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা কৰিলো 50,000 নিযুক্তি হ'ব মই যোৱাবাৰে কৈছিলো যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব ডিসি সকলে জিলা উপায়ুক্ত সকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব তাৰ বিষয়েও দীঘলীয়াকৈ কথা পাতিম যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলো সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰো তাৰ কাৰণে আমি ডিসি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰো যোৱা কিছু দিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰো সফলভাৱে ৰূপায়ণ কৰিব পাৰো 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিসেম্বৰত ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছো তাৰ বিষয়ে আমি আলোচনা কৰিলো অসমত আমি 126টা সমষ্টিত একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছো আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত কেনেকৈ আমি মহকুমা অথবা উপজিলা অৰ্থাৎ মহকুমা অব্লিক উপজিলা মহকুমা বুলিও ক'ব পাৰো উপজিলা বুলিও ক'ব পাৰো আৰু এই মহকুমা সমূহত কি কি ক্ষমতা থাকিব তাৰ বিষয়েও আজি আমি জিলা উপায়ুক্ত সন্মিলনখনত দীঘলীয়াকৈ আলোচনা কৰিলো 50,000 নিযুক্তি হ'ব মই যোৱাবাৰে কৈছিলো যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব ডিসি সকলে জিলা উপায়ুক্ত সকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব তাৰ বিষয়েও দীঘলীয়াকৈ কথা পাতিম যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলো সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰো তাৰ কাৰণে আমি ডিসি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰো